টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ উজনি অসমত মিয়া বিৰোধী অভিযান মিয়া মুক্ত অসম গঢ়াৰ লক্ষ্যৰে হোৰ্ডিং আৰিছে অসমীয়া যুৱ মঞ্চই স্পষ্টকৈ কৈছে মিয়া মানে হৈছে অবৈধ বাংলাদেশী মিয়া মানে হৈছে অপৰাধী মিয়া মানে হৈছে ধৰ্ষণকাৰী গতিকে মিয়াক অসমৰ পৰা খেদিব লাগে অসমৰ পৰা মিয়াক খেদিব লাগে মিয়া মুক্ত অসম বিচাৰিছে অসমীয়া যুৱ মঞ্চই সমান্তৰালকৈ কৈছে অসম যদি বচাব লাগে তেন্তে মিয়াক খেদিব লাগিব আৰু এনেকৈ এইবাৰ উজনিৰ ৰাজপথত মিয়াৰ বিৰুদ্ধে গৰ্জন অসমীয়া যুৱ মঞ্চৰ আৰু এইবাৰ সেই সন্দৰ্ভত লৈ আহিছো সবিশেষ জনাই আছো ডাঙৰ খবৰ টাইম 8 বিগ ব্ৰেকিং উজনিৰ ৰাজপথত মিয়া মুক্ত অসমৰ হোৰ্ডিং উজনিৰ ৰাজপথত মিয়া মুক্ত অসমৰ হোৰ্ডিং আৰিছে অসমীয়া যুৱ মঞ্চই মিয়াক আঁতৰাওক অসম বচাওক মিয়া খেদক অসম বচাওক শ্লোগান উজনিৰ ৰাজপথত খিলঞ্জীয়াৰ সুৰক্ষাৰ হুংকাৰ দিছে আৰু মিয়াৰ বিৰুদ্ধে সৰব হৈছে উজনিৰ দল সংগঠন মিয়া মুক্ত অসমৰ শ্লোগানেৰে আকাশ বতাহ কঁপিছে উজনি অসমৰ মিয়া খেদি অসম বাংলাদেশ হোৱাৰ পৰা ৰক্ষা কৰক মিয়া খেদিব লাগে অসমৰ পৰা আৰু বাংলাদেশ হোৱাৰ পৰা অসমক ৰক্ষা কৰিব লাগে থলুৱাক নিযুক্তি দিয়ক আৰু মিয়া খেদক এই দাবী হৈছে অসমীয়া যুৱ মঞ্চৰ আৰু এনেকৈ উজনি অসমত আকাশ বতাহ কঁপোৱা পৰিলক্ষিত হৈছে মিয়াক তালি টোপোলা বান্ধি বাংলাদেশলৈ খেদি পঠাওক ৰাজপথৰ পৰাই হুংকাৰ দিছে মিয়াক খেদি অসম বাংলাদেশ হোৱাৰ পৰা ৰক্ষা কৰিব লাগিব গতিকে মিয়াক খেদিব লাগে ইয়াৰ স্পষ্ট দাবী অসমীয়া যুৱ মঞ্চৰ মিয়া বিৰোধী লক্ষ্যৰে ৰাজপথত অসমীয়া যুৱ মঞ্চ নামিছে আৰু শ্লোগান দিছে মিয়াক খেদক অসম বচাওক মিয়াক মিয়ালেণ্ড লাগে মিউজিয়াম লাগে জলাশয়ৰ মাটি লাগে সত্ৰৰ মাটি লাগে তেওঁলোকক সকলো লাগে মিয়াই সকলো দখল কৰিছে কিন্তু অসমীয়া জাগিব লাগিব মিয়া মানে হৈছে অপৰাধী চুৰ ডকাইত ধৰ্ষণকাৰী সকলো এই সকলোবোৰে হৈছে মিয়া গতিকে এনেকৈ সকলো সৰব হৈছে উজনিৰ দল সংগঠন আমগুৰিৰ ঘাইপথৰ কাষত হোৰ্ডিং আৰি দিছে মিয়া বিৰোধী অসম মিয়া মুক্ত অসম লাগে মিয়াক অসমৰ পৰা খেদিব লাগে আৰু এনেকৈ মিয়াক খেদি অসমৰ পৰা আঁতৰ কৰোৱা হ'ব হুংকাৰ দিছে ৰাজপথত ডাঙৰ হোৰ্ডিং আৰি দিছে আৰু এনেকৈ উজনি অসম তৎপৰ হৈছে মিয়াক লৈ তৎপৰ হৈ দেখিবলৈ পোৱা গৈছে ৰাজপথত এনেকৈ হোৰ্ডিং আৰি দিছে পোনপটীয়াকৈ কৈছে মিয়া অসমৰ পৰা যাব লাগিব মিয়াৰ কোনো স্থান নাই উজনিৰ ৰাজপথত খিলঞ্জীয়াৰ সুৰক্ষাৰ হুংকাৰ খিলঞ্জীয়া সুৰক্ষাৰ দাবীৰে মিয়াক খেদিব লাগে আৰু এনেকৈ অসমীয়া যুৱ মঞ্চৰ ৰাজপথত ওলাই অহা পৰিলক্ষিত হৈছে অসমৰ খিলঞ্জীয়া সমাজ আৰু সুৰক্ষাক লৈ উজনি অসমত তীব্ৰ জনজাগৰণে গাগৰি উঠিছে মিয়াৰ গ্ৰাসক লৈ চিন্তিত হৈ পৰিছে প্ৰতিগৰাকী অসমীয়া অসমৰ খিলঞ্জীয়া সমাজ আৰু সুৰক্ষাক লৈ উজনি অসমত এক তীব্ৰ জনজাগৰণে গা কৰি উঠিছে যাক লৈ এনেকৈয়ে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে আৰু এনেকৈ উজনিৰ ৰাজপথত খিলঞ্জীয়াৰ সুৰক্ষাৰ হুংকাৰ দিছে মিয়া মুক্ত অসমৰ শ্লোগানেৰে আকাশ বতাহ ভৰিছে অসমৰ জাতীয় জীৱনলৈ ভাবুকি আনিছে মিয়াই এই দাবী উত্থাপন কৰিছে বা অভিযোগ উত্থাপন কৰিছে গতিকে মিয়াক আঁতৰ কৰিব লাগে অসমৰ পৰা মিয়াক খেদিব লাগে অসমৰ পৰা বৰ্তমান সময় এনেকৈ সকলো ওলাই আহিছে স্পষ্টকৈ কৈছে মিয়া আঁতৰাওক অসম বচাওক এই শ্লোগান হৈছে মিয়া মানে হৈছে অপৰাধী মিয়া মানে হৈছে ধৰ্ষণকাৰী মিয়া মানে হৈছে ডকাইত যদি মিয়া অসমত থাকে তেন্তে অসমৰ ভৱিষ্যত অন্ধকাৰ গতিকে মিয়াক আঁতৰ কৰিব লাগে মিয়াক খেদিব লাগে আৰু যাৰ কাৰণে উজনি অসমত এনেকৈ ডাঙৰ ডাঙৰ হোৰ্ডিং আৰি দিছে মিয়া খেদক অসম বচাওক মিয়া খেদি অসম বাংলাদেশ হোৱাৰ পৰা ৰক্ষা কৰক এনেকৈ এইসমূহ শ্লোগানেৰে আকাশ বতাহ কঁপাই তুলিছে অসমীয়া যুৱ মঞ্চই আৰু মিয়াক সকিয়নি দিছে অসমৰ পৰা তালি টোপোলা বান্ধি আঁতৰ হ'ব লাগিব বা যাব লাগিব মিয়া আৰু এনেকৈ উজনি অসমত পুনৰ এবাৰ হঠাৎ মিয়া বিৰোধী আন্দোলন ক্ষিপ্ৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে সকলো জাগিছে মিয়াৰ বিৰুদ্ধে সকলো ওলাই অহা পৰিলক্ষিত হৈছে বৰ্তমান সময়ত মিয়াক লৈ উজনি অসমত সকলো সৰব হৈছে দল সংগঠন ওলাই আহিছে জাতীয় দল সংগঠন ওলাই আহিছে আৰু সকলোৱে সৰব হৈছে আমাৰ ওচৰত মন্তব্য আছে মন্তব্য দিয়াৰ চেষ্টা কৰিম শিৱসাগৰ জিলাৰ প্ৰৱেশ পথতে আমি আজি অসমীয়া যুৱ মঞ্চই অসমবাসী ৰাইজক মিয়াৰ অবৈধ মিয়া বাংলাদেশীৰ পৰা ৰক্ষা কৰিবৰ কাৰণে আমি আজি আমাৰ চেষ্টা কৰিছোঁ আমি আজি হোৰ্ডিং লগাইছোঁ ডাঙৰ সজাগ কৰিবৰ কাৰণে অসমবাসী ৰাইজক সজাগ কৰিবৰ কাৰণে আমি ডাঙৰ হোৰ্ডিং লগাইছোঁ আৰু হোৰ্ডিং আমি আজি শিৱসাগৰৰ পৰা আৰম্ভ কৰিছোঁ
উজনি অসমত প্ৰথম আৰম্ভ কৰিম, গোটেই উজনি অসমৰ পৰা গৈ গোটেই সমগ্ৰ অসমতে আমি এটা সজাগতা সৃষ্টি কৰিম যে আমাৰ মিয়াৰ পৰা কেনেকৈ আমি ৰক্ষা কৰোঁ। গতিকে আমি অসমীয়া যুৱ মঞ্চৰ 4টা শ্লোগান আমি লৈছোঁ। এটা শ্লোগান হৈছে যে মিয়াক খেদক অসম বচাওক। 2 নম্বৰতে হৈছে থলুৱাক নিযুক্তি দি মিয়াক খেদক। 3 নম্বৰতে হৈছে মিয়া খেদি অসম বাংলাদেশ হোৱাৰ পৰা ৰক্ষা কৰক। আৰু 4 নম্বৰ হৈছে জাগিলে অসম বাচিব দেশ নহ'লে হ'ব বাংলাদেশ। কাৰণ আমি এটা কথা আপোনালোকৰ যোগেদি ক'ব বিচাৰিছোঁ যে যিসকলে বা যি দলে বৰ্তমান কৈ আছে যে নতুন বৰ অসম তেওঁলোকে গঢ়িব, গতিকে আমি এটা কথা অসমীয়া যুৱ মঞ্চই স্পষ্ট ভাষাৰে আপোনালোকৰ যোগেদি কৈ দিব বিচাৰিছোঁ যে নতুন বৰ অসম আমাক নালাগে। আমাক লাগে চাউলুং চুকাফা অসম বৰ অসম লাগে। আমাক লাগে শ্ৰীমন্ত শংকৰদেৱ মহাপুৰুষজনৰ আমাৰ বৰ অসম লাগে। আমাক নতুন মিয়াৰ বৰ অসম আমাক নালাগে। গতিকে আমি আজি সজাগ হৈছোঁ আৰু এই সজাগ আমি সমগ্ৰ উজনি অসমৰ লগতে গোটেই অসমবাসীক কৰিব বিচাৰিছোঁ। যিহেতু আৰু আমি অসমীয়া যুৱ মঞ্চই ক'ব বিচাৰিছোঁ যে যোৱাকালি আপোনালোকে দেখিলে যে এজন মিয়া বাংলাদেশীয়ে তাৰ বয়স 70 বছৰ এজনী নাবালিকা ছোৱালী কৰিছে। তাৰ আগত দুদিনৰ আগত উদয়গুৰিত দুজনমান ধুৰন্ধৰ মিয়া যুৱকে কি কৰিলে, দুজনী ছোৱালী কৰিলে। তাৰ আগতে মই কৈয়ে গৈছোঁ যে মিয়ালেণ্ড বিচাৰিছে, মিউজিয়াম বিচাৰিছে, আমাৰ জলাশয়ৰ মাটি গোটেই কব্জা কৰিলে, আমাৰ ফৰেষ্ট লেণ্ড কব্জা কৰিছে, আমাৰ সত্ৰ মাটি কব্জা কৰিছে। গতিকে এইখিনি উচ্ছেদৰ ক্ষেত্ৰত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যথেষ্টখিনি পদক্ষেপ লৈছে, কৰি আছে, কিন্তু তেখেতেতো অকলে নোৱাৰিব। গতিকে আমি ওলাই আহিছোঁ। এবাৰ আমি অসমীয়া যুৱ মঞ্চ ওলাই আহিছোঁ। ইয়াৰ লগে লগে সমগ্ৰ অসমৰ জনগণ ওলাই আহিব আৰু মিয়াক বাংলাদেশত থৈ অহা হ'ব। ইয়াত কোনো কম্প্ৰমাইজ দিয়াৰ ক্ষেত্ৰত নহ'ব। গতিকে অসমবাসী ৰাইজ আপোনালোকৰ সজাগ হওক আৰু সেই সজাগ হ'বৰ কাৰণে এটা মেছেজ যাব কাৰণে আমি ডাঙৰ ডাঙৰ হৰ্ডিং লগাইছোঁ আৰু গোটেই সমগ্ৰ অসমতে আমি বৰ্তমান এতিয়া লগাবলৈ যাম। আৰু এটা কথা ক'ব বিচাৰিছোঁ যে মিয়া মানে চোৰ ডকাইত বা ড্ৰাগছ বেপাৰী, গৰু চোৰ, গাড়ী চোৰ, সকলোতে মিয়া 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 সবতে জড়িত অবৈধ মিয়া বাঙালী। গতিকে অবৈধ মিয়া বাঙালী থাকিলে আমাৰ আফটাৰ আমি 15 বা 20 বছৰ পিছত আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ বা খিলঞ্জীয়া মানুহৰ অৱস্থা বেয়া হ'ব। গতিকে আমি এটা আজি মেছেজ দিবৰ কাৰণে আমি অসম চৰকাৰক দাবী জনাইছোঁ যে অতি শীঘ্ৰে যিমান অবৈধ মিয়া বাংলাদেশী অসমত আছে সকলোকে তালি টোপোলা বান্ধাই একদম বাংলাদেশত থৈ আহিবলৈ বাবে আমি মুখ্যমন্ত্ৰীক আমি আহ্বান জনাইছোঁ। শিৱসাগৰ জিলাৰ প্ৰৱেশ পথত 37 নং ৰাষ্ট্ৰীয় ঘাই পথত আমি অসমীয়া যুৱ মঞ্চই এই যি মিয়া বাংলাদেশী আছে, মিয়া বাংলাদেশী আমি সমগ্ৰ অসমতে আমি উজনি অসমত বিশেষকৈ আমি আৰম্ভ কৰিছোঁ। ডাঙৰ ডাঙৰ হৰ্ডিং লগাই অসমখনৰ জনসাধাৰণক আমি সজাগ কৰিবৰ বাবে আজি আমি এই পদক্ষেপ লৈছোঁ আৰু এই পদক্ষেপ আমাৰ সমগ্ৰ অসমতে হ'ব। প্ৰথমতে আমি আমাৰ নিজৰ এই উজনি অসমখনত আমি প্ৰথমতে আমি এই প্ৰভুত্বটো ৰাখিব লাগিব। সেয়ে প্ৰথমতে আমি উজনি অসমৰ পৰা আমি আগবাঢ়িম। আৰু তাৰ মাজত আমি ক'ব বিচাৰিছোঁ আমাৰ দুটা শ্লোগানে আছে যে মিয়া খেদক অসম বচাওক আৰু মিয়া খেদি অসমখন বাংলাদেশ হোৱাৰ পৰা ৰক্ষা কৰক। নহ'লে কিন্তু কথা অসমীয়া যুৱ মঞ্চৰ স্থিতি স্পষ্ট যে অনাগত দিনত আমাৰ যাতে খিলঞ্জীয়াসকল যাতে দুখত পৰিব নালাগে। আমাৰ যি আমাৰ উঠি অহা নৱপ্ৰজন্ম তেওঁলোকে যাতে কেতিয়াও চকলি টুকিব নালাগে। আমাৰ পাহোৱাল ডেকা যুৱক যুৱতী আছে, আমাৰ পাহোৱাল যুৱক যুৱতীয়ে আমাৰ কাম কৰ্মমুখী হৈ কাম কৰিব জানে, কিন্তু এই মিয়া মিয়া বুলি কৈ পিনি অকল যে মিয়া কৰ্ম সংস্কৃতি দেখুৱাই যে মিয়া আমাৰ যি আমাৰ পাব্লিকক আমাৰ যে অসমৰ জনসাধাৰণক যিটো তেওঁলোকে মানে এইটো ক'বলগীয়া কথা, এইটো মানে ব্লেকমেইলিং কৰি আছে, যিটো আমাৰ ইম'চনেল ব্লেকমেইলিং বুলি কয়, এইটো সহ্য নহ'ব। কিন্তু অসমীয়া যুৱ মঞ্চৰ পৰা স্পষ্ট মিয়া খেদিব লাগিব আৰু আমাৰ অসম চৰকাৰ তথা আমাৰ ভাৰত চৰকাৰ